সংবাদ চলন্তিকা নমস্কাৰ শ্ৰোতাসকল আজিৰ সংবাদ চলন্তিকালৈ মই ঋতুস্মিতাই আপোনালোকক স্বাগতম জনাইছো কেন্দ্ৰীয় চৰকাৰৰ ষ্টাৰ্টআপ ইণ্ডিয়া নামৰ উদ্যমিতা আঁচনিৰ জৰিয়তে দেশৰ যুৱক যুৱতীসকলৰ মাজত উদ্ভাৱন আৰু নতুন ব্যৱসায়ৰ প্ৰসাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে 2016 চনৰ 16 জানুৱাৰীত প্ৰৱৰ্তন কৰা এই আঁচনিৰ মাধ্যমেৰে যুৱ প্ৰজন্মক উদ্ভাৱন আৰু ব্যৱসায়ৰ প্ৰতি আকৰ্ষিত কৰি অহা হৈছে অসমতো ভালে সংখ্যক লোকে এই আঁচনিৰ জৰিয়তে সাফল্য লাভ কৰাৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম অৰ্জন কৰিবলৈ সমৰ্থ হৈছে ডিজিটেল ইণ্ডিয়াৰ যুগত আমাৰ অসমেও আজি খোজ মিলাইছে এক নতুন দৌৰত ষ্টাৰ্টআপ উদ্যোগৰ পৰা আৰম্ভ কৰি গ্ৰাম্য অৰ্থনীতিৰ উত্তৰণলৈকে আমাৰ সন্মুখত সম্ভাৱনা যেনেকৈ অপৰিসীম প্ৰত্যাহ্বানো তেনেকৈয়ে জটিল আজিৰ অনুষ্ঠানত আমি পোনপটীয়াভাৱে ফহিয়াই চাম ষ্টাৰ্টআপ ইণ্ডিয়াৰ সৰলীকৰণ উদ্ভাৱন আৰু ইনকিউবেশ্যনৰ সন্দৰ্ভত ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানৰ ভূমিকা সন্দৰ্ভত অধিক জানিবৰ বাবে আমি প্ৰথমে সংযুক্ত হৈছিলোঁ লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপক স্বাগতা বেজবৰুৱাৰ সৈতে অধ্যাপিকাগৰাকীয়ে কি কয় শুনোৱা হওক নমস্কাৰ বাইদেউ আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ দেশত উদ্যোগীকৰণ আৰু উদ্ভাৱনক উৎসাহিত কৰাৰ ক্ষেত্ৰত ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানৰ ভূমিকা আপুনি কেনেদৰে মূল্যায়ন কৰিব হয় ষ্টাৰ্টআপ ইণ্ডিয়া অভিযানে ভাৰতলৈ ষ্টাৰ্টআপৰ ক্ষেত্ৰত বা বিশেষকৈ যেটো এন্টাৰপ্ৰিনাৰশ্বিপ বা উদ্যমিতা বুলি কওঁ তাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই আহিছে আপোনালোক সকলো জ্ঞাত যে ভাৰতবৰ্ষ বৰ্তমান থাৰ্ড লাৰ্জেষ্ট ষ্টাৰ্টআপ ইকনমি বুলি ভাৰতবৰ্ষক কোৱা হৈছে আৰু যেতিয়াৰ পৰা আচলতে ইণ্টাৰনেটৰ সুবিধাৰ যেতিয়াৰ পৰা প্ৰসাৰ আৰু প্ৰচাৰ হৈছে বিশেষকৈ যেটোক আমি ডিজিটেল ৰিভলিউচন বুলি কওঁ বা ডিজিটেল আন্তঃগাঁথনি উন্নয়ন বুলি কয় তাৰ লগে লগে ভাৰতত আচলতে এই ধৰণৰ যি উদ্যমিতা বা এন্টাৰপ্ৰিনাৰশ্বিপ বা ষ্টাৰ্টআপৰ যি আইডিয়া সেই আইডিয়াসমূহ তেতিয়াৰ পৰা আচলতে বৃদ্ধি হ'বলৈ ধৰিছে এতিয়া ষ্টাৰ্টআপ ইণ্ডিয়া যদি আপুনি ফৰ্মেলি চাই এই স্কিমখন 2016 চনত লঞ্চ কৰিছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আৰু তাৰ জৰিয়তে আচলতে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বিভিন্ন ধৰণৰ সুবিধা যিসকলে ধৰক উদ্যমিতাৰ ক্ষেত্ৰত আগবাঢ়িব খুজিছে বা নিজৰ কোনো তেনেকুৱা ধৰণৰ আইডিয়াক তেওঁলোকে ব্যৱসায়লৈ ৰূপান্তৰিত কৰিব খুজিছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকক যথেষ্টখিনি সুবিধা প্ৰদান কৰে বিশেষকৈ ষ্টাৰ্টআপসকলক ষ্টাৰ্টআপ ইণ্ডিয়াৰ জৰিয়তে এটা ফৰ্মেল স্বীকৃতি এটা প্ৰদান কৰা হয় তেওঁলোকে ফৰ্মেলি এপ্লাই কৰিব পাৰে ৰিকগনিশ্যনৰ কাৰণে DPIIT বুলি এটা ৱেবছাইট আছে তাত গৈ তেওঁলোকে ৰিকগনিশ্যনৰ কাৰণে এপ্লাই কৰিব পাৰে তাৰপিছত ধৰক তাৰ জৰিয়তে যেতিয়া স্বীকৃতি তেওঁলোকে পায় তাৰপিছত ধৰক তেওঁলোকক বিভিন্ন ধৰণৰ সুবিধাসমূহ প্ৰদান কৰা হয় বিশেষকৈ ধৰক ভাৰতত আগৰ পৰা কি আছিলে যে ব্যৱসায় বা ষ্টাৰ্টআপৰ ক্ষেত্ৰত মানুহ পিছ পৰি থকাৰ অন্যতম কাৰণ হৈছিলে যে ভাৰতত যেটো মূলধনৰ যেটো অভাৱ তাৰ কাৰণে আচলতে পিছ পৰি থকা দেখা গৈছিলে গতিকে এই ষ্টাৰ্টআপ ইণ্ডিয়াৰ নিচিনা যে প্লেটফৰ্ম তাৰ জৰিয়তে যিসকল এণ্টাৰপ্ৰিনাৰ বা যিসকলে হ'ব বিচাৰে তেওঁলোকে নিজৰ কিবা আৰম্ভ কৰিব বিচাৰে তেওঁলোকক যেটো ফাইনেন্সৰ এক্সেছ অৰ্থাৎ পুঁজি পাবৰ কাৰণে তেওঁলোকক আচলতে ইজিলি এক্সেছিবল হৈ যায় তেওঁলোকৰ কাৰণে বস্তুখিনি সেইধৰণে তেওঁলোকে সহায় পায় আৰু তাৰ উপৰি টেক্সৰ ক্ষেত্ৰত বিশেষকৈ কৰৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ টেক্স এক্সেম্পশ্যন তেওঁলোকক দিয়া হয় যেতিয়া তেওঁলোকে ফৰ্মেল এটা ৰিকগনিশ্যন যেতিয়া পাব সেই প্লেটফৰ্মটোৰ জৰিয়তে গতিকে তেওঁলোকক তেনেকুৱা ধৰণৰ ৰিকগনিশ্যন দিয়া হয় আৰু তাৰ উপৰিও আজিকালি ষ্টাৰ্টআপ ইণ্ডিয়াৰ জৰিয়তেই হওক বা বিভিন্ন ধৰণৰ তেনেকুৱা ইনিচিয়েটিভৰ জৰিয়তে হওক মই ভাবোঁ যে উচ্চ শিক্ষা কলেজ পৰ্যায়ৰ পৰা আচলতে আজিকালি চৰকাৰে কিছুমান পদক্ষেপ হাতত লৈছে বিভিন্ন ধৰণৰ ইনকিউবেশ্যন চেণ্টাৰ তেওঁলোকে এষ্টাব্লিছ কৰিবলৈ বিশ্ববিদ্যালয় বা কলেজ পৰ্যায়ৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ ফাণ্ডিং কৰে চৰকাৰে তাৰোপৰি বিভিন্ন ধৰণৰ আজিকালি উচ্চ শিক্ষা অনুষ্ঠানবিলাকতে আমি দেখা পাওঁ যে বিভিন্ন চেল আমি গঠন কৰিব লাগে যেনেকৈ এটা ইনষ্টিটিউশ্যন ইনোভেশ্যন চেল বুলি থাকে IIC বুলি কোৱা হয় এনেকুৱা ধৰণৰ চেল গঠন কৰা আজিকালি উচ্চ শিক্ষা অনুষ্ঠানবিলাকৰ কাৰণে বাধ্যতামূলক হৈ গৈছে গতিকে সেইবিলাকৰ জৰিয়তেও আচলতে আমি যিসকল নতুন উঠি অহা প্ৰজন্ম তেওঁলোকক এই ষ্টাৰ্টআপৰ নিচিনা বা এণ্টাৰপ্ৰিনাৰশ্বিপৰ নিচিনা আইডিয়াবিলাকৰ প্ৰতি আচলতে উৎসাহিত কৰা হয় হয় ভাৰতৰ অৰ্থনীতিত ষ্টাৰ্টআপ খণ্ডৰ ভৱিষ্যত কেনেধৰণৰ কি ক'ব আপুনি ভাৰতৰ অৰ্থনীতিত ষ্টাৰ্টআপ খণ্ডৰ ভৱিষ্যত আচলতে মই ভাবোঁ যে তাৰ যথেষ্ট সম্ভাৱনীয়তা আছে ভৱিষ্যতৰ ক্ষেত্ৰতো আমি দেখা পাওঁ যে ভাৰতৰ যি অৰ্থনৈতিক বৃদ্ধি বা ইকনমিক গ্ৰোথ এই প্ৰক্ৰিয়াটো আচলতে তাৰ তুলনাত আমাৰ যিটো এমপ্লয়মেণ্ট জেনেৰেশ্যন হ'ব লাগে যি ধৰণে ধৰক আমাৰ যি ধৰণে আমি চাকৰিৰ সৃষ্টি হ'ব লাগে
কৰ্মসংস্থাপনৰ সৃষ্টি হ'ব লাগে তেনেধৰণে আচলতে কৰ্মসংস্থাপন সৃষ্টি হোৱা নাই ভাৰতবৰ্ষত যিটো যদি আমি অৰ্থনৈতিকভাৱে কওঁ যে ভাৰতৰ যিটো ইকনমিক গ্ৰথ তাৰ যিটো এমপ্লয়মেণ্ট ইলাষ্টিচিটি সেইটো আচলতে খুব সীমিত সেইকাৰণে বহুত ইকনমিষ্টে তাক জবলেছ গ্ৰথ বুলি নাম দিছে অৰ্থাৎ চাকৰি সৃষ্টিৰ অবিহনে আমাৰ আচলতে গ্ৰথটো হৈছে তো সেইটো ক্ষেত্ৰত ট্ৰেডিশ্যনেল এমপ্লয়মেণ্টৰ এটা অল্টাৰনেটিভ হিচাপে ষ্টাৰ্টআপে আচলতে বিশেষকৈ মই ভাবোঁ যে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত ষ্টাৰ্টআপ ইণ্ডিয়াই যি ধৰণৰ এক ভূমিকা পালন কৰিছে সেইটো ক্ষেত্ৰত মই ভাবোঁ যে ষ্টাৰ্টআপৰ ভৱিষ্যত যথেষ্ট ভাল আৰু এয়া বিভিন্ন ধৰণৰ ৰিপৰ্টসমূহো যদি আপুনি পঢ়ে নীতি আয়োগৰে শেহতীয়া এখন ৰিপৰ্ট তেওঁলোকে উলিয়াইছিলে তাৰ পৰাও আমি গম পাওঁ যে এমপ্লয়মেণ্ট জেনেৰেশ্যনৰ ক্ষেত্ৰত ষ্টাৰ্টআপ ইণ্ডিয়াই যথেষ্ট ধৰণৰ এটা মানে ভূমিকা পালন কৰি আহিছে আৰু তাৰ উপৰিও ধৰক বিভিন্ন ক্ষেত্ৰত আৰু ধৰক মাৰ্কেটত নতুন নতুন প্ৰডাক্ট অনাৰ ক্ষেত্ৰত বা বজাৰখন কেনেকৈ সম্প্ৰসাৰণ হৈছে তাৰ ক্ষেত্ৰত হওক যদি আমি বিভিন্ন ক্ষেত্ৰই ৰপ্তানি খণ্ডৰ কিছুমান ষ্টাৰ্টআপে ধৰ ৰপ্তানি খণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰে গতিকে ৰপ্তানি খণ্ডৰ উন্নয়নৰ বাবেও এনেকুৱা ধৰণৰ ক্ষেত্ৰত মই ভাবোঁ যে ভৱিষ্যতৰ যিটো আমাৰ অৰ্থনৈতিক বৃদ্ধি তাৰ ক্ষেত্ৰত মই ভাবোঁ যে ষ্টাৰ্টআপে বিশেষ ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব আৰু ভাৰতবৰ্ষ যিহেতু এখন খুবেই যুৱ শক্তি বা আমাৰ যিহেতু পপুলেশ্যন যথেষ্ট বেছি গতিকে আমাক যথেষ্ট কৰ্মসংস্থাপনৰ প্ৰয়োজন হ'ব গতিকে ভৱিষ্যত সময়তো মই ভাবোঁ যে এনেধৰণে ষ্টাৰ্টআপ ইণ্ডিয়াই এটা ভূমিকা পালন কৰিবলৈ সক্ষম হ'ব এয়া আছিল লখিমপুৰ জিলাৰ বিহপুৰীয়া মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহকাৰী অধ্যাপিকা স্বাগতা বেজবৰুৱা ৰাজ্যত উদ্ভাৱনীমূলক গৱেষণা প্ৰযুক্তি উন্নয়ন আৰু ঔদ্যোগিকৰণমূলক কাৰ্যকলাপৰ পৃষ্ঠপোষকতা কৰি উত্তৰ পূবৰ এক আগশাৰীৰ ইনকিউবেটৰ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে IIT গুৱাহাটী বায়'নেষ্টে IIT গুৱাহাটী বায়'নেষ্টৰ কৌশল আৰু বিনিয়োগ ক্ষেত্ৰৰ ইনকিউবেশ্যন মেনেজাৰ লোপামুদ্ৰা বৰুৱাই ষ্টাৰ্টআপ ইণ্ডিয়াৰ সন্দৰ্ভত কি মন্তব্য কৰে শুনোৱা হওক যিহেতু আপুনি IIT গুৱাহাটী বায়'নেষ্টৰ সৈতে জড়িত প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে অসমে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত ষ্টাৰ্টআপ ৰেংকিঙত নেতৃত্বৰ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে নহয় জানো এই যে ষ্টাৰ্টআপ অনুকূল ব্যৱস্থা এই ব্যৱস্থাটো যোৱা বছৰকেইটাত অসমত কেনেদৰে গঢ়ি উঠিছে বুলি আপুনি ভাবে তুমি দেখা পাইছে যে কেইবছৰমান আগলৈকে নতুন ধৰণৰ ব্যৱসায় এটা আৰম্ভ কৰাটো জীৱিকাৰ পথ হিচাপে মানুহে গণ্যই কৰা নাছিলে মানে এনেকুৱা আছিল যে যাৰ জীৱনত একোৱে হোৱা নাই সি ব্যৱসায় কৰে সেনেকে মানুহে ধৰিছিলে কিন্তু বৰ্তমানত আমাৰ মাজত যথেষ্ট সংখ্যা নতুন ধৰণৰ উদ্যোগ প্ৰতিষ্ঠাপক আছে আৰু এই সংখ্যা ক্ৰমান্বয়ে বৃদ্ধি পাইছে আৰু এটা কথা মানে উল্লেখনীয় কথা হ'ল যে আসাম ষ্টাৰ্টআপ এণ্ড ইনোভেশ্যন ফাউণ্ডেশ্যনে অসম চৰকাৰৰ জৰিয়তে এই সক্ৰিয়ভাৱে আৰম্ভ কৰাত বৰঙণি যোগাইছে আৰু তাৰ ওপৰত মই আৰু এটা কথাও ক'ব পাৰোঁ এই ক্ষেত্ৰত নৰ্থ ইষ্টাৰ্ণ কাউন্সিল আৰু লগত বিভিন্ন উদ্যোগ শিক্ষক মণ্ডলী বিনিয়োগকাৰী আৰু ইনকিউবেটৰ সকলোৰ আশাসদীয়া প্ৰচেষ্টাই শক্তিশালী স্থিতি এখন গ্ৰহণ কৰি তুলিছে মানে যাতে ষ্টাৰ্টআপ সকলো আগবাঢ়ি যাব পাৰে আৰু এটা উল্লেখনীয় কথা মই আপোনাক ক'ব বিচাৰিছোঁ ইয়াত যে যোনসকল প্ৰতিষ্ঠাপক আছে মানে ষ্টাৰ্টআপৰ তেওঁলোকে আমাৰ যোনবিলাক মানে যোনটো আমি কওঁ যে মডেল ৰেপ্লিকেশ্যন নহয় বেলেগ জেগাৰ পৰা মডেলটো ৰেপ্লিকেট কৰে সেইটো ধৰণে আগবঢ়া নাই তেওঁলোকে আমাৰ যোনবিলাক স্থানীয় সমস্যা না বানপানী হওক স্বাস্থ্য হওক তাৰ উপৰি খাদ্য প্ৰক্ৰিয়াকৰণ হওক এইবিলাক বিষয়তে তেওঁলোকে সমাধান বিচাৰিছে আৰু এই সমাধানবোৰ যোনবিলাক তেওঁলোকে ওলাইছে মানে বহুত অনুকূল ব্যৱস্থা কিছুমান গ্ৰহণ কৰিছে আৰু মই ভাবোঁ যে অহা বছৰবিলাকত সেইবিলাক আমাৰ অকল ভাৰতবৰ্ষতে নহয় বিশ্বৰ বিভিন্ন জেগাতে সেই সমাধানবিলাক মানে ব্যৱহাৰ কৰিব পৰা যাব আৰু মই যিহেতু বায়'নেষ্ট IIT গুৱাহাটীত কাম কৰোঁ মই আৰু এটা কথা উল্লেখ কৰিব বিচাৰোঁ যে বৰ্তমানলৈকে আমি 98টা ষ্টাৰ্টআপক বিভিন্ন প্ৰযুক্তি প্ৰদান কৰি উদ্যোগ স্থাপন কৰিবৰ বাবে সহায় কৰিছোঁ আৰু যোনটো আপুনি আৰম্ভ কৰিছিলে প্ৰশ্নটো নেতৃত্ব লাভ কৰা হিচাপে যে আমাক যোনটো প্ৰয়োজনীয় মানে আমাক যোনটো প্ৰয়োজনীয় হোৱাৰ যোনটো কাৰ্য হৈছে সেইটোত মানে সেইটোৱে যোনবিলাক ষ্টাৰ্টআপ আমাৰ লগত যোগ হৈ আছে বা ষ্টাৰ্টআপৰ লগত আৰু বহুত এটা ইক'চিষ্টেম আছে নহয় বিভিন্ন ধৰণৰ শিক্ষক মণ্ডলী বিনিয়োগকাৰী তেওঁলোক চবেই উৎসাহ পাইছে মানে যে আগতে মানে যেতিয়া বাহিৰত ষ্টাৰ্টআপ বস্তুটো বহুত আগবাঢ়ি গৈছিল তাৰপিছত অসমত মানুহে গম পোৱা হ'ল মানে তেতিয়া এনেকুৱা এটা মানে আমাক স্বীকৃতি দিয়া হয় তেতিয়া মানুহবিলাক বহুত মানে যোন আমিও মানে ইনকিউবেটৰ হিচাপেও আমি বহুত উৎসাহ পাওঁ আৰু মানে এটা পৰিচয় দাঙি ধৰা হিচাপে মানে মই সেইটো উল্লেখ কৰোঁ আৰু হয় আপোনাৰ পৰা আৰু এটা কথা জানিব বিচাৰোঁ যিহেতু আপুনি উল্লেখ কৰিলে যে ইনকিউবেটৰ আচলতে কি হয় কি ক'ব
ইনকিউবেটৰ মই একদম সহজ ভাষাত মানে মই প্ৰথমতে কৈছো যেতিয়া এটা বাচ্চা জন্ম হয় বাচ্চাটো মানে অলপ যদি প্ৰিমেচিয়ৰ বাচ্চা যোনটোক কয় তেতিয়া পটককে আমি ওলাই নিদিওঁ নহয় মানে হেৰিত ইনকিউবেটৰত ৰখা হয় নহয় ICUত ৰখা হয় কাৰণ তেওঁ মানে এই বিভিন্ন যোনবিলাক সমস্যা সেইবিলাক ফেচ কৰিব নোৱাৰে সেইটো সময়ত আৰু সেনেকে যেতিয়া ষ্টাৰ্টআপ এটা আৰম্ভ হয় ব্যৱসায় হোৱাৰ আগতে এটা ষ্টাৰ্টআপ হৈ থাকে তেতিয়া তেওঁলোকে সফলতাৰ দিশে আগবাঢ়ি যোৱাত সহায় কৰিবলৈ ইনকিউবেটৰ থাকে সফলতাৰ দিশত যেতিয়া মানে আগবাঢ়ি যাব বিচাৰে তেতিয়া বহুতো বাধা বিঘিনি আহে আৰু সেইবিলাক অতিক্ৰম কৰিবলৈ ইনকিউবেটৰে সহায় কৰে তাৰ ফলত মানে যোনটো বিফলতাৰ মাত্ৰা সেইটো বহুত মানে কমি যায় যেতিয়া ইনকিউবেটৰৰ লগত মানে এটা ষ্টাৰ্টআপ জড়িত হৈ থাকে ইনকিউবেটৰৰ বহুতো ধৰণৰ কাম থাকে ইনকিউবেটৰবোৰকে পৰামৰ্শদাতা হিচাপে থাকে প্ৰথম কথা আৰু ব্যৱসায়িক কৌশল আয়ুক্ত কৰাটো সহায় কৰে তাৰপিছত বজাৰ কেনেকে দখল কৰিব তেওঁলোকে বিনিয়োগকাৰীৰ লগত তেওঁলোকে কেনেকে সম্পৰ্ক কৰিব সামগ্ৰী প্ৰণামী কৰাত সহায় কৰে আমি IIT গুৱাহাটীত প্ৰযুক্তি আহৰণ কৰাত সহায় কৰোঁ তাৰপিছত পুঁজি সংগ্ৰহ কেনেকে কৰিব আৰু তাৰপিছত যোনখিনি প্ৰচলিত নীতি অনুধাৱন আছে আৰু পালন কৰিব লাগে সেইখিনিত মানে বহুত কষ্ট হয় মানে CAৰ ওচৰত যাব লাগে CSৰ ওচৰত যাব লাগে ইনকাম টেক্সৰ ওচৰত যাব লাগে কিন্তু ইনকিউবেটৰে মানে পথ পৰিদৰ্শক হিচাপে ভূমিকা এটা পালন কৰি পালে তেওঁলোকক আগবঢ়াই নিয়ে আৰু একোটা ষ্টাৰ্টআপে প্ৰথমবাৰৰ বাবে সন্মুখীন হোৱা যোন অসুবিধা বা প্ৰত্যাহ্বান এইখিনি পাৰ হৈ যোৱাত সহায় কৰে আৰু মই শেষত এটা কথা ক'বই বিচাৰিছো যে এটা সুযোগ্য ইনকিউবেটৰে সঠিক সময়ত সঠিক সুযোগ স্থাপন কৰাটো তেওঁলোকৰ কাম হয় মানে তেওঁলোকৰ দায়িত্ব বুলি মই ক'ব বিচাৰো ষ্টাৰ্টআপে আৰম্ভণিৰ পৰা যদি সেই মানে ইনকিউবেটৰৰ সহায় পায় তেতিয়া এজন সফল ব্যৱসায়ীৰ ৰূপত পৰিণত হ'বলৈ বেছি দিন নালাগে হয় যেহেতু দেখা গৈছে অসমৰ ইনকিউবেটৰসমূহে ইতিমধ্যে শতাধিক ষ্টাৰ্টআপক সমৰ্থন আগবঢ়াইছে নহয় জানো আৰু সেই ষ্টাৰ্টআপসমূহে ইতিমধ্যে সফলতা লাভ কৰিছে এই সফলতাই আমাৰ ৰাজ্যখনৰ স্থানীয় অৰ্থনীতি যিখিনি স্থানীয় অৰ্থনীতি সেই অৰ্থনীতিখিনি শক্তিশালী কৰাৰ ক্ষেত্ৰত কেনেধৰণে প্ৰভাৱ পেলাইছে যেতিয়া আপুনি ষ্টাৰ্টআপৰ সমৰ্থনৰ কথা কয় বা ষ্টাৰ্টআপৰ সমৰ্থন কৰাৰ কথা কয় বা সংখ্যা বা পুঁজি সংগ্ৰহণৰ পৰিমাণৰ কথা কয় তেতিয়া নতুন উদ্যোগৰ ক্ষেত্ৰতে যদি আমি অকল চাওঁ কিমান বৃদ্ধি হৈছে ষ্টাৰ্টআপ সেইটো অকল মানে মাপকাঠি হ'লে নহ'ব যে ইমান ষ্টাৰ্টআপ ইনকিউবেট হ'ল বা ইমান ষ্টাৰ্টআপ অসমত এতিয়া আজিৰ দিনত আমাৰ 1000টা ষ্টাৰ্টআপ আছে সেইটোৱে যদি অকল আমাৰ মাপকাঠি হয় সেইটো নহ'ব তাৰ কাৰণে আমি এইটো চাব লাগিব যে এটা সফল যদি উদ্যোগ এটা আৰম্ভ কৰা হৈছে তেতিয়া স্থানীয় যোনবিলাক বস্তু আছে তাৰ মূল্য শৃংখলা মানে ভেলু এডিশ্যন হৈছে নাই নিজৰ অঞ্চলৰ যোনখিনি সম্পদ আছে তেওঁলোকে সেইখিনি ব্যৱহাৰ কৰিব পাৰিছে নাই আৰু ইয়াৰ ফলত মানে যোনখিনি আমাৰ মেধা সম্পন্ন যুৱ প্ৰজন্ম আছে মানে তেওঁলোকে নিজৰ ঠাইতে থাকি পেলাই কিবা নতুন এটা ব্যৱসায় আৰম্ভ কৰিব পাৰিছে নাই সেইটো এটা মানে মাপদণ্ড হিচাপে ৰাখিব লাগে আৰু এনেকৈ মেধা বহিৰ্ভ্ৰমণো যাতে নহয় মানে আমাৰ অসমৰ ল'ৰা ছোৱালীটো আমি য'তে ত'তে মানে য'তে যাওঁ তাতে লগ পাওঁ বেংগলোৰ গ'লে লগ পাওঁ দেখিবলৈ পোৱা যায় নহয়নে তেওঁলোকে যায় এতিয়া আমি দেখা পাওঁ যে মেধাৰ বহিৰ্ভ্ৰমণটো বহুত মানে শতাংশ কমি গৈছে আৰু যোনবিলাকে বহিৰ্ভ্ৰমণ আগতে কৰিছিলে মেধা সম্পন্ন যুৱক যুৱতীসকল তেওঁলোকে ঘূৰি আহি পেলাই মানে আমি উদাহৰণ দেখিছো তেওঁলোকে নিজে এটা ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছে আৰু এইটো যদি এইখিনি মাপদণ্ড আপোনালোকে যদি মানে মাপদণ্ড হিচাপে মানে তেতিয়া এইটো প্ৰকৃততে কিন্তু এটা সবল আৰু সুস্থিৰ ইক'চিষ্টেমৰ লক্ষণ বুলি ভাবোঁ মই হয় অসমৰ ষ্টাৰ্টআপ প্ৰতিষ্ঠানসমূহে সাধাৰণ এপ প্ৰস্তুতটো কৰে সাধাৰণ এপ প্ৰস্তুত কৰাৰ লগতে গোলকীয় সম্ভাৱনাৰ সৈতে স্থানীয় পৰ্যায়ৰ যিবোৰ সমস্যা থাকে সেই সমস্যা সমাধান কৰিবলৈ সমৰ্থ হৈছে এই ধৰি লওক কাৰ্বন নিৰ্গমন নোহোৱাকৈ চাহৰ প্ৰসংস্কৰণ স্থায়ী কৃষি প্ৰযুক্তি অথবা বহনক্ষম স্বাস্থ্য সেৱা ৰোগ চিনাক্তকৰণ ইয়াৰে ভিতৰত আপোনাৰ দৃষ্টিভংগীৰ পৰা কোনটো খণ্ডত চকুত লগা ধৰণৰ অগ্ৰগতি আপুনি দেখিছে বা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত মই দেখো কৃষি স্বাস্থ্য জৈৱ প্ৰযুক্তি বিজ্ঞান জলবায়ু প্ৰযুক্তি তাৰপিছত খাদ্য পৰীক্ষাকৰণৰ মানে ক্ষেত্ৰত বহুতখিনি আগবাঢ়ি গৈছে আৰু মন কৰিব লগা কথাটো হ'ল যে সফল আৰু নতুন উদ্যোগীসকলে মানে বাহিৰৰ যোনটো মডেল হয় সেইটো ৰেপ্লিকা কৰা নাই মানে তেওঁলোকে নিজৰ সমস্যাবিলাক সমাধান কৰিব চেষ্টা কৰিছে মই এটা উদাহৰণ দি স্বৰূপ হিচাপে দিব বিচাৰিছো এটা কোম্পানী আছে যোনটোৰ নাম হ'ল চিণ্ডিকা প্ৰাইভেট লিমিটেড নীলোৎপল বৰুৱা বুলি এজন ফাউণ্ডাৰ আছে আৰু তেওঁ মানে সহজ লাভ কৃত্ৰিম অংগ সঞ্জীৱন মানে প্ৰস্থেটিক লিম্ব কাৰোবাৰ যদি হাত এখন এক্সিডেণ্টত নাইকিয়া হৈ গ'ল বা ভৰি এখন কাট খাই গ'ল এতিয়া এটা প্ৰস্থেটিক লিম্ব বনাইছে তেওঁ আৰু এইটো সৃষ্টি কৰি পেলাই খ্যাতি অৰ্জন কৰিছে আৰু তেওঁ এনেকুৱা নহয় যে তেওঁ গুৱাহাটীৰে হয় তেওঁ যোৰহাটৰ জিষ্টৰ পৰা পাছ কৰা আমাৰ লগত ইনকিউবেটেড হয় তেওঁ এতিয়া প্ৰডাক্টটো মাৰ্কেটত আনিব এনেকুৱা আৰু এটা উদাহৰণ মই আপোনাক দিব বিচাৰিছো মধুলেখা গগৈ বুলি তেওঁ যোৰহাটৰ হয় আৰু IIT
গুৱাহাটীৰ পৰা পোষ্টডক কৰিছে তেওঁ মানে নতুন এটা MRI টেকনিক ওলাই কৰিছে মানে স্বাস্থ্য খণ্ডত তেওঁ কাম কৰে নতুন প্ৰয়োগ কৰি পেলাই এটা মানে MRI টেকনিক ওলাইছে যোনটো বহুত কম খৰচত কৰিব পাৰি সেইকাৰণে মানে এইটো কথাও মই মানে ক'ব বিচাৰো শ্ৰোতাসকলক যে মানুহে ভাবে যে অসমৰ যোনখিনি ষ্টাৰ্টআপ সেইখিনি মানে চাহ আৰু তাৰ পিছত আচাৰ বনাই ভোট জলকীয়াৰ আচাৰ বনাই সেইখিনিয়ে কৰে আৰু তাকছে আগবাঢ়ি যোৱা নাই কিন্তু মানে আচলতে আমাৰ বহুত মানে ষ্টাৰ্টআপ আছে যোনবিলাকে বহুত নতুন নতুন ধৰণৰ জৈৱ প্ৰযুক্তি বিজ্ঞানৰ পৰা আৰম্ভ কৰি জলবায়ু প্ৰযুক্তি চবতে আগবাঢ়ি গৈছে খালি চবে মানে এটা এটা কোণাত কাম কৰি আছে সেইকাৰণে আমি এটা তেওঁলোকক মঞ্চ দি পেলাই দেখাব পৰা নাই বাহিৰত আমাৰ মানে সেইটো অলপ মাৰ্কেটিং ফেইলিয়াৰ বুলিয়ে ক'ব লাগিব কিন্তু আছে আমাৰো ইনকিউবেটৰ নিৰ্মাণৰ বাবে কি ধৰণৰ প্ৰতিষ্ঠানগত সহায় সহযোগিতাৰ প্ৰয়োজন আচলতে প্ৰথম কথাটো হ'ল যে আমি মানে আমাৰ যোনটো অসমীয়া মানুহৰ এটা আগৰ পৰা চিন্তা আছে যে আকালো নাই ভৰালো নাই ঠিক আছে সেইকাৰণে মানে আমি ব্যৱসায়টো এটা মানে জীৱিকাৰ চিন্তা কৰা নাছিলো কেতিয়াও আৰু মানে সদায় সবেতো চাকৰি কৰিবই বিচাৰিছিলে আৰু এটা ব্যৱসায় এটা আৰম্ভ কৰাটো মানে জীৱিকাৰ পথ হিচাপে কেতিয়াও আমি ভাবা নাছিলো সেইকাৰণে কি হ'ল আমাৰ লগত সেই যোনটো জেনেৰেশ্যনেল ৱেলথ থাকে যোনটো পিছত আপুনি মূলধন এটা হৈ যায় বিজনেছ আৰম্ভ কৰিবলৈ বা যোনটোক আপুনি চিড মানি বুলি কয় সেইটো আমাৰ লগত নাছিলে কেতিয়াও আৰু সেইটো কাৰণে মানে আমাক এখন মঞ্চ লাগে আৰু এতিয়া যোনবিলাক আমাৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যৰ নীতিসমূহ আছে যেনেকৈ ষ্টাৰ্টআপ ইণ্ডিয়া বা আমাৰ আসাম ষ্টাৰ্টআপো বহুত মানে স্কিম বা বহুত আঁচনি ওলাই দিছে যোনবিলাকৰ সহায়ত মানে তেওঁলোকে এটা মঞ্চ পাইছে যিয়ে বিজনেছ মানে বা ষ্টাৰ্টআপে যিয়ে ব্যৱসায় কৰক প্ৰথমতে আপোনাক মানে এটা অৰ্থ লাগিবই আৰু এটা মানে চিড মানি লাগিবই সেই সমস্যাটো মানে সেইটো মানে বহুত ডাঙৰ সমস্যা আৰু সেই মঞ্চটো মানে দিয়াটো মানে দিলেহে আমি আগবাঢ়ি যাব পাৰিম এতিয়া দিল্লী বম্বে এইবিলাকত যোনটো মডেল আছে সেইটো আমি ৰেপ্লিকা কৰিব নিবিচাৰো বা সেইটো আমি আহৰণ কৰিব নিবিচাৰো আমি আমাৰ স্থায়ী সমাধান বিচাৰো মানে লোকেল সলিউশন লাগে আমাক মানে আমাৰ যোনবিলাক প্ৰব্লেমৰ কাৰণে আৰু সেই মঞ্চটো মানে অকল চৰকাৰে দিলে নহব মানে আমি সকলোৱে আগবাঢ়িব লাগিব তাৰ কাৰণে আমাৰ যোনখিনি শিক্ষক মণ্ডলী বা বিনিয়োগকাৰী বা আমাৰ যোনটো ইণ্ডিয়ান ডায়াস্পৰা বুলি কয় মানে এছমিছ ডায়াস্পৰা বাহিৰত যোন শিকল মানুহ আছে তেওঁলোকেও যদি আহি পালে বিনিয়োগকাৰী হিচাপে সহায় কৰে তেতিয়া আমি এটা মঞ্চ দিব পাৰিম মানে আমাৰ ষ্টাৰ্টআপ ইকোচিষ্টেমত এয়া আছিল IIT গুৱাহাটী বায়োনেষ্টৰ কৌশল আৰু বিনিয়োগ ক্ষেত্ৰৰ ইনকিউবেশ্যন মেনেজাৰ লোপামুদ্ৰা বৰুৱা ৰাজ্যৰ এটা আগশাৰীৰ চাহ ব্ৰেণ্ড হৈছে ডিৰৈটি ৰাজ্যৰ জনতাক পৰিষ্কাৰ আৰু স্বাস্থ্যসম্পন্ন চাহৰ সোৱাদ প্ৰদান কৰাৰ লক্ষ্যৰে দুই বন্ধু সুদৰ্শন ডেকা আৰু সূৰ্যপ্ৰকাশ বৰঠাকুৰে প্ৰতিষ্ঠা কৰিছিল এই ডিৰৈটি আমি কথা পাতিছিলোঁ ডিৰৈটিৰ প্ৰতিষ্ঠাপক সুদৰ্শন ডেকাৰ সৈতে আপোনাক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ হয় যিহেতু আপুনি ডিৰৈটিৰ সৈতে জড়িত হয় ডিৰৈটিয়ে অসমৰ চাহখণ্ডত এটা সুকীয়া স্থান লাভ কৰিছে নহয় জানো এই যি ডিৰৈটি উদ্যোগটো আপুনি আৰম্ভ কৰাৰ আঁৰৰ কাহিনীটো কি আচলতে প্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় ডিৰৈটি আপোনাৰ প্ৰফেচনেলি ষ্টাৰ্ট হৈছিলে 2018 চনৰ পৰা তাৰে আগৰ বছৰটো 2017ত মই আৰু আমাৰ দ্বিতীয়জন ফাউণ্ডাৰ সূৰ্য বৰঠাকুৰ আমি দুজনে ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ পৰা গ্ৰেজুৱেট হৈছিলোঁ হয় ফাইনেল ইয়াৰৰ আপোনাৰ পৰীক্ষা চলি থাকোঁতে আমি লগ হৈছিলোঁ কাৰণ কি আমি দুজনে স্কুল ফ্ৰেণ্ড ক্লাছ 1ৰ পৰা ক্লাছ 12লৈ আমি একেলগে পঢ়া চিনাকি আছিলে এতিয়া পৰীক্ষাৰ চলাৰ আগতে সি মোক কণ্টেক্ট কৰিলে যে মোৰ আইডিয়া এটা আছে কথা পাতিবি মই বোলো ঠিক আছে ব'ল তেতিয়া আমি লগ হৈ কথা পাতিলোঁ আমি কিছুমান বস্তু ডিছকাছ কৰিলোঁ যোনটো চাহ খণ্ডত চলি আছিলে সেইটো টাইমত একচুৱেলি কি হৈছিলে আপোনাৰ বহুত কোৱান্টিটিজত আছাম টি বাহিৰৰ দেশৰ পৰা ঘূৰাই পঠাইছিল তাৰে মূল কাৰণটো আছিলে তাতে মানে লাগাতকে বেছি পেষ্টিচাইড কেমিকেল এইবোৰ ইউজ কৰিবলৈ ষ্টাৰ্ট কৰিছিলে তাৰে এটা ৰিজন আছিলে আপোনাৰ ক্লাইমেট চেঞ্জ যিহৰ কাৰণে আপোনাৰ যিমান হ'ব লাগে প্ৰডাকশ্যন এইটো কমি গৈছিল সেইকাৰণে মানে গাৰ্ডেনাৰ্ছবোৰে সিহঁতে নিজে এইটো মানে কেমিকেলছবোৰ বেছিকৈ ইউজ কৰিব ধৰিলে সেইটো কাৰণে ৰিজেকশ্যন পালে তেতিয়া চাইমেলটেনিয়াছলি আৰু এটা বস্তু ষ্টাৰ্ট হৈ গৈছিল টি ব্লেণ্ডিং মানে আপোনাৰ চাহপাতৰ লগত বেলেগ বেলেগ ধৰণৰ বস্তু হাৰ্বেল প্ৰডাক্টছ এড কৰি পেলাই তাৰে বেনিফিটছবোৰ বেছিকৈ এনহেঞ্চ কৰে মানে তাৰে এক্সাম্পল আপোনাৰ তুলসী লেমন গ্ৰাছ তাৰপিছত অপৰাজিতা ফুল বিভিন্ন ধৰণৰ বস্তু এনেকৈ এড কৰি পেলাই সিহঁতে এডভাৰটাইজ কৰা হ'ল বাট আমি ৰিচাৰ্চ কৰি প্লাছ কিছুমান টি এক্সপাৰ্টৰ লগত কথা পাতি আমি গম পাইছিলোঁ যে চাহত অলৰেডি আপোনাৰ বহুত নেচাৰেল পলিফিনলছ বুলি কয় বেনিফিচিয়েল কম্পাউণ্ড যোনটো বহুত ভৰপূৰ বহুত ভালকে থাকে তেতিয়া আমি চালোঁ যে সেইটো কাৰেণ্ট চিনাৰিঅ'ত যোনটো মেনুফেকচাৰিং প্ৰচেছ আছিলে সেইটোৰ কাৰণে ইমান লছ কিয় হৈ আছে মানে এই কম্পাউণ্ডছখিনি কিয় গুচি গৈ আছে চাহপাতৰ পৰা
আমি সেইটো ষ্টাডি কৰি ভাবিলো যে আমি কিবা এটা বস্তু ওলাও যিহেতু আপোনাৰ এই বেনিফিচিয়েল কম্পাউণ্ডছখিনি ৰিটেইন কৰিব পাৰো চাহতে মানে গ্ৰীণ টি জাতীয় চাহত আমি সেইটো ৰাখিব পাৰো মানে ওলাই নোযোৱাকে তেতিয়া সেই 2018 চনৰ এটা বস্তু ভাল আৰম্ভণি আমি পালো ষ্টাৰ্টিঙতে নুমলীগড় ৰিফাইনাৰীৰ আইডিয়েশ্যন প্ৰগ্ৰেম বুলি তাৰে যোগেদি আমি পাৰ্টিচিপেট কৰি আমি তাৰে ফাৰ্ষ্ট লিষ্ট অফ উইনাৰ্ছৰ মাজত আছিলো আমাক সিহঁতৰ অৰ্গেনাইজেশ্যনৰ পৰা আইডিয়া টিও পিঅ'চি মানে আপোনাৰ প্ৰুফ অফ কনচেপ্ট সেইটোৰ কাৰণে এটা গ্ৰাণ্ট এটা দিলে যোনটো আমি ষ্টাৰ্ট কৰিলো আপোনাৰ এইটো ডেভেলপ কৰিবলৈ তাৰে ইয়াৰে মেচিনটো যোনটো দি আমাৰ এতিয়া আমি কাৰ্বন ফ্ৰী ড্ৰায়াৰ বুলি কওঁ কাৰ্বন ফ্ৰী ড্ৰায়াৰ তাৰে ৰিজনটো হ'ল এনে যোনটো আপোনাৰ নৰ্মেলি টি গাৰ্ডেনছ আৰু ফেক্টৰীত ইউজ হয় সেইবোৰ চব আপোনাৰ কয়লা বা নেচাৰেল গেছ সেইবোৰ দি ড্ৰাই কৰে মানে সেইটোত আপোনাৰ এমিশ্যনছ হয় প্লাছ যেতিয়া ষ্ট'ৰ কৰে কয়লাবোৰ সেই জাগাটো পলিউট হৈ যায় প্লাছ হেণ্ডলিং যেতিয়া কৰে ৱৰ্কাৰ্ছবোৰৰ সিহঁতৰো মানে বহুত প্ৰব্লেমছ পিছলে দেখা যায় আমাৰ কমপ্লিটলি ইলেক্ট্ৰিক বেছ আৰু পুৰা এমিশ্যন ফ্ৰী ফেক্টৰী মানে ধোঁৱা জাতীয় একো বস্তু নোলায় আৰু ছেকেণ্ডলি আমাৰ যেতিয়া এই প্ৰটোটাইপটো ডেভেলপ হৈ শেষ হ'ল আমি নতুনকে মানে পেটেণ্টটো এপ্লাই কৰিলো পেটেণ্টটো এপ্লাই কৰি 2024 পালো আৰু তাৰপিছত এটা আমি টকলাই যোনটো আমাৰ টি ৰিচাৰ্চ এছ'চিয়েশ্যন অফিচ আছে তাতে আমি টেষ্টো কৰালো গ্ৰীণ টি আৰু আমাৰ প্ৰায় 40%তকৈ বেছি পলিফিনল কম্পাউণ্ড যোনটো মই কৈছিলো বেনিফিচিয়েল কম্পাউণ্ড বুলি কয় সেইটো নৰ্মেল গ্ৰীণ টি মাছ মাৰ্কেটত যোনটো পায় তাতকে বেছি পালো চ' আমি এইটো দি প্ৰুফ কৰিব পাৰিলো যেতিয়া যে আমাৰ গ্ৰীণ টি জাতীয় চাহবোৰ আমাৰ বেছিকে হেল্ডি হয় সেইকাৰণে গ্ৰীণ টি আমি কাৰ্বন ফ্ৰী ড্ৰাইড আৰু পেটেণ্টেড প্ৰচেছ বুলি কওঁ আমাৰ আৰু তেনেকে আৰম্ভণি হৈ পেলাই এইটো মানে প্ৰচেছটো এনেকে এটা ব্যৱসায়লৈ পৰিণত হৈছে নহয় জানো হয় ব্যৱসায়লৈ যিটো দেখিবলৈ পোৱা গৈছে 2016 চনৰ পৰা 2026 চনলৈকে 10 বছৰ যোৱা 10 বছৰত ষ্টাৰ্টআপ ইণ্ডিয়াৰ পৰিসৰ যথেষ্ট বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে নহয় জানো ডিৰইটিৰ ক্ষেত্ৰত ইনকিউবেশ্যনৰ সমৰ্থন মেণ্টৰশ্বিপ বা চৰকাৰী যিসমূহ পদক্ষেপ থাকে সেই পদক্ষেপে উদ্যোগীকৰণৰ যাত্ৰাত কেনেধৰণেৰে অৰিহণা যোগাইছে আপোনালোকক আপোনাৰ ষ্টাৰ্টআপ ইণ্ডিয়া আৰু তাৰে আণ্ডাৰ স্কিম বিভিন্ন ধৰণৰ আছে গোটেই এতিয়া নতুনকে আপোনাৰ ষ্টেটতো আহিব ধৰিছে অসমত তাৰ চেণ্ট্ৰেলিও আপোনাৰ বেলেগ বেলেগ ডিপাৰ্টমেণ্টছ বেলেগ বেলেগ এজেঞ্চি আছে যোনে এইবোৰ ফেচিলিটেট কৰে তাৰে যেনেকে ক'লে ইনকিউবেশ্যন চেণ্টাৰ্ছ আছে ইয়াতে অসমতো বিভিন্ন ধৰণৰ আহিব ধৰিছে এটাতো আমাৰ নিজৰ ষ্টেটৰে আছে আছাম ষ্টাৰ্টআপ বুলি দ্য নেষ্ট যোনটো আপোনাৰ গুৱাহাটী ক্লাব আম্বাৰীত আছে তাৰপিছত আৰু এটা বহুত ডাঙৰ আৰু ইম্পৰ্টেণ্ট চেণ্টাৰ হ'ল আপোনাৰ IIT গুৱাহাটীত আছে বায়'নেষ্ট হয় সেইটো এটা হ'ল তাৰপিছত গুৱাহাটী বায়'টেক পাৰ্ক আছে তেনেকে আপোনাৰ তাৰপিছত IMCIP যোনটো কেলকাতা IIM কলকাতাৰ এটা ইনোভেশ্যন পাৰ্ক ইনকিউবেশ্যন চেণ্টাৰ সেইটো আপোনাৰ বহুত আগৰ পৰা চলি আছে গুৱাহাটীত তাৰপিছত নতুনকে আহিছে আপোনাৰ ইয়াতে IIM আহমেদাবাদত IMA ভেঞ্চাৰ্ছ বুলি সিহঁতৰ NEGL বুলি ষ্টাৰ্ট কৰিছে নৰ্থ ইষ্ট গ্ৰোথ লেব তাৰপিছত আৰু কেইবাটাও আমি একচুৱেলি পাৰিছো হেল্প ল'বলৈ তাৰে এটা হ'ল আপোনাৰ জয়পুৰত আছে CCS নিয়াম বুলি তাৰে আণ্ডাৰত RKBY ৰাফ্টাৰ আমি তাৰে গ্ৰান্টি হয় চ' এনেকে আপোনাৰ তাৰপিছত এটা আৰু জেগা হ'ল আপোনাৰ যোনটো আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ সেইটোও বহুত ফেচিলিটেট কৰে ইনকিউবেশ্যন প্ৰভাইড কৰে প্লাছ গ্ৰাণ্ট সিহঁতে দিয়ে বেলেগ বেলেগ স্কিমছৰ আণ্ডাৰত চ' এনেকে একচুৱেলি এতিয়া আমাৰ ষ্টাৰ্টিঙত বহুত কম আছিলে এতিয়া লাহে লাহে আহিব ধৰিছে আৰু সেইকাৰণে আপোনাৰ নতুন ষ্টাৰ্টআপছৰ কোৱান্টিটিও বাঢ়িছে মানুহে মানে বেছি ইজিলি কৰিব পাৰিছে প্লাছ ইনফৰমেশ্যনখিনি পটককে ল'ব পাৰে ইনকিউবেশ্যন চেণ্টাৰত যাই পেলাই প্লাছ এইবোৰ ইনকিউবেশ্যন চেণ্টাৰ আজিকালি কলেজ স্কুলছবোৰত যাই পেলাইও কিছুমান আপোনাৰ ক্লাছেছ বা এনেকুৱা লয় যাতে ইনফৰমেশ্যনবোৰ শ্বেয়াৰ কৰিব পাৰে যে আপুনি কেনেকে প্ৰচেছবোৰ কৰাব পাৰে তেনেকে বস্তুবোৰ ইনফৰমেশ্যনখিনি স্প্ৰেড হৈছে মানুহে গম পাব ধৰিছে আৰু তেনেকে আমি এই ইনকিউবেশ্যন চেণ্টাৰ্ছৰ থ্ৰু দি ভালেখিনি কেইটামান গ্ৰাণ্ট পাইছো যোনটো আমাৰ ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্টত হেল্প হ'ল আৰু তাৰ কাৰণে আমাৰ ফেক্টৰী ছেটআপ কৰা প্লাছ এতিয়া যোনটো পজিশ্যনত আছে ডিৰইটিত সেইটোত আগবাঢ়িব পাৰিছো হয় দেখা গৈছে যে আমাৰ দেশে বিকশিত ভাৰত 2047 দৃষ্টিভংগীৰে আগবাঢ়ি যোৱাৰ লগে লগে অসম তথা উত্তৰ পূৰ্বাঞ্চলত অৰ্থনৈতিক বিকাশ বা উদ্ভাৱন আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰত ষ্টাৰ্টআপ আৰু স্থানীয় উদ্যোগসমূহে কেনেকুৱা ধৰণৰ ভূমিকা পালন কৰিছে বাৰু ইয়াতে উত্তৰ পূৰ্বাঞ্চলত বিকশিত ভাৰতৰ যোনটো আপোনাৰ প্লেন আৰু আইডিয়া আছে সেইটোত আপোনাৰ চবতকে ডাঙৰ অৰিহণা লোকেল আপোনাৰ যোনটো উদ্যোগীকৰণ প্লাছ এণ্টাৰপ্ৰাইজ প্লাছ হেণ্ডলুম চেক্টৰ সেইবোৰ মেইন ইম্পৰ্টেঞ্চ আছে কাৰণ আপোনাৰ যদি গ্ৰাছ ৰুটৰ পৰাই ডেভেলপমেণ্ট নহয় তেতিয়াহ'লে আপুনি জাষ্ট ওপৰৰ ফালে ডেভেলপমেণ্ট কৰিলে সেইটো লাষ্টিং নকৰে সেইকাৰণে যদি ক'ব যায় লোকেল এণ্টাৰপ্ৰাইজ যোনবোৰ এতিয়া অলপ মডাৰ্ণাইজ হৈ আছে AI ইউজ কৰে তাৰপিছত নতুন টেকনলজি UPI টো আহিছে চবতে ইউজ হৈ গৈছে তাৰপিছত এতিয়া আপুনি যদি হেণ্ডলুম চেক্টৰতো যায় এতিয়া মানুহে ইয়াতেও অনলাইন যাব ধৰিছে নতুন প্ৰচেছবোৰ ইয়াতে মানে মানুহৰ ছ'চিয়েল মিডিয়া থ্ৰু দি স্প্ৰেড কৰি পেলাই
গম পাব ধৰিছে যে এইটো কোনটো আচল আৰু পিউৰিটিত মানুহে বেছি গুৰুত্ব দিয়ে তেনেকে সিহঁতে বেছিকে ৰিচ আউট কৰিব পাৰিছে মাছ মিডিয়াত আৰু তেনেকে বস্তুবোৰ এজ এ অৰ্গেনাইজেশ্যন এজ এ এণ্টাৰপ্ৰাইজ এণ্ড এভৰিথিং এনেকে ডাঙৰকে গ্ৰ' হ'ব ধৰিছে ফ্ৰম দ্য গ্ৰাছ ৰুট আৰু সেইটো গ্ৰাছ ৰুট একচুৱেলি ডেভেলপ হ'লেহে আপোনাৰ বেলেগৰ যেতিয়া যেনেকে আপোনাৰ যোৱা বছৰ আমাৰ বহুত ডাঙৰ ইনভেষ্টমেণ্ট এটা হ'ল টাটা ছেমি কণ্ডাক্টৰ প্লেণ্টত চ' তেনেকুৱা $multi-billion ইনভেষ্টমেণ্ট সেনেকুৱা তেতিয়া সেইবোৰে কৰিবলৈ বেছি কনফিডেন্স পায় বিকজ গম পাই যে ইয়াতে আপোনাৰ লোকেল ইউথ আৰু লোকেল পপুলেশ্যনবোৰে নিজে নিজৰ বলত কাম কৰিব পাৰিছে আৰু প্লাছ টেকনলজি এডাপ্ট কৰিব পাৰিছে তেতিয়া সিহঁতৰ কনফিডেন্সটো এনেকুৱা ক্ষেত্ৰত আহে যেতিয়া সিহঁতৰ লোকেল এমপ্লয়বিলিটি ফেক্টৰটো হেল্প কৰে যেতিয়া গম পায় যে মানে অলৰেডি মানুহবোৰে জানে মানে আপোনাৰ চাকৰি দিবলৈ কাম কৰাবলৈ সেইটো ইজি হ'ব প্লাছ মানে সেইটোত কাৰণ আপোনাৰ এটা কোম্পানীৰ যেতিয়া নতুনকে হায়াৰ কৰে সিহঁতকো ট্ৰেইনিং দিব লগা হয় সেই ট্ৰেইনিঙত ভালেখিনি খৰচ হয় আৰু যেতিয়া অলৰেডি ইউথবোৰে বা লোকেল মানুহবোৰে অলৰেডি জানে কিছুমান বস্তুবোৰ জনা হয় তেতিয়া সিহঁতৰ কাৰণে ইজি হৈ যায় প্লাছ সিহঁতৰ কষ্টিঙো কমি যায় তেতিয়া সিহঁতৰ ইয়াতে ইনভেষ্টমেণ্ট কৰাটো বেছি সুবিধাজনক হৈ যায় আৰু তেনেকে একচুৱেলি যেতিয়া নতুন পলিচিবোৰৰ ড্ৰাফ্ট হয় ইণ্ডাষ্ট্ৰি পলিচি যেতিয়া এভৰি ইয়াৰ বা এনেকে বাজেটত নতুনকে ড্ৰাফ্ট হৈ থাকে এইবোৰ বস্তু ইমপ্লিমেণ্ট সৰু সৰু ইনষ্টিটিউশ্যনবোৰো কৰিব পাৰে তেতিয়া একচুৱেলি আই থিংক মোৰ মতে গভৰ্ণমেণ্টৰো এটা টেষ্টিং গ্ৰাউণ্ড এটা হৈ যায় যে যোনটো পলিচি ড্ৰাফ্ট কৰিছে তাৰে টাৰ্মছ এণ্ড কণ্ডিশ্যনছবোৰ একচুৱেলি মানে বেনিফিট হৈছে নে নাই আৰু আই থিংক এনেকে বস্তুবোৰ মানে সৰু প্ৰতিষ্ঠান লোকেল প্ৰতিষ্ঠানৰ ইম্পৰ্টেঞ্চ বাঢ়ি যায় হয় আপুনি যিহেতু এগৰাকী যুৱ উদ্যোগী বৰ্তমান সময়ত ৰাজ্যখনত দেখিবলৈ পোৱা যায় বহু উচ্চাকাংক্ষী উদ্যোগীসকলে থলুৱা ব্যৱসায় কৰিছে বা কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকে এই ক্ষেত্ৰত এগৰাকী নতুন উদ্যোগীয়ে এটা নতুন উদ্যোগ গঢ়ি তুলিবলৈ কি সুবিধা লাভ কৰিব ইয়াৰে আনচাৰটো দিয়াৰ আগত মই এটা বস্তু ক'ব খুজিছো আমাৰ ৰিচেণ্ট যদি আপুনি জিডিপি বা এইটো চাই ফ'ল' কৰিছে বা ষ্টক মাৰ্কেটটো ফ'ল' কৰিছে মানে আমাৰ ইণ্ডিয়া লাষ্ট ইয়াৰত বহুত উঠিছিলে বাট এই 1-2 মাহত বহুত মানে নামিব ধৰিছে তাৰে মেজৰ ৰিজন হ'ল আমাৰ ইয়াৰে কোম্পানীজ বা নতুন ইনোভেশ্যন যোনটো আহি আছে সেইবোৰ জেনেৰেলি আপোনাৰ ফুড ডেলিভাৰী ক্ষেত্ৰত হ'ব পাৰে নহ'লে আপোনাৰ সৰু সুৰা বস্তু যোনটো আপোনাৰ ইজ অফ লাইফত হেল্প কৰে কিন্তু একচুৱেলি সেইটো ডেভেলপমেণ্ট ইমান ফেক্টৰ হিচাপে কনচিডাৰ কৰিব নোৱাৰে সেইটোত মানে বেছি ফ'কাছ কৰিব ধৰিছে যদি কম্পেৰেটিভলি সেইটো আমি চাউথ ইষ্ট এছিয়াৰ কিছুমান সৰু সুৰা কাণ্ট্ৰিজবোৰৰো চাওঁ যোনবোৰ এতিয়া লাহেকে উঠিব ধৰিছে আমাকো ক্ৰছ কৰিব ধৰিছে যোনটো তাৰে এটা ৰিজন চাগে ৱাৰো হ'ব পাৰে ইৰাণ যোনটো ইৰাণ ৱাৰ হৈছে বাট সেইটো বেলেগ এটা ৰিজনো আছে তাৰে ৰিজনখন ইয়াতে এই ইনোভেশ্যন যোনটো টেকনলজিকেল ইনোভেশ্যন তাতে বহুত গুৰুত্ব দিছে যোনটো একচুৱেলি এতিয়া কাৰেণ্ট চিনাৰিঅ'ত নেচেচাৰী হয় আৰু পিছলে এইটো লং লাষ্টিঙো হয় আমাৰ ইউথবোৰে সেইটোতো গুৰুত্ব দিব লাগে যে অকল পটককে দেখি থকা বস্তুটোৱে কৰাতকে যদি কিছুমান টেকনলজিকেলি সিহঁতে এডভান্স বা সিহঁতৰ এডুকেশ্যনটো আছে সেইটো ক্ষেত্ৰতো চাওক যে আমি কেনেকে দেশত এইবোৰ আগবঢ়াই দিব পাৰি এইটো ক্ষেত্ৰত তাৰপিছত এতিয়া আপোনাৰ পেচেণ্টৰ আনচাৰ হ'ল যে এতিয়া মই যেনেকে ক'লো ইনকিউবেশ্যন চেণ্টাৰ্ছবোৰ আহিব ধৰিছে গুৱাহাটীত অসমত নতুন নতুন আহিছে বাহিৰৰ পৰা আহিব ধৰিছে সিহঁতে ইনভেষ্টমেণ্ট কিছুমান পাৰ্টনাৰ্ছবোৰ সিহঁতে কৰি পেলাই সিহঁতেও লাহে লাহে আহে কিছুমান সিহঁতে চিলেক্ট কৰি পেলাই ইনভেষ্টমেণ্টৰ কাৰণে পঠাই দিয়ে চাবলৈ যে ইনভেষ্টেবল হয় নে নহয় আৰু প্লাছ এতিয়া এআইৰ কাৰণে বহুত ইনফৰমেশ্যন গেডাৰিংটো ইজি হৈ গৈছে মানে কিবা ক্ষেত্ৰত এজন নতুন মানুহে যদি বিজনেছ কৰিব খোজে সেইটো কেনেকে আগবঢ়াব লাগে আপোনাৰ এআই ইউজ কৰিও বহুত ইনফৰমেশ্যন কালেক্ট কৰি সেইটো কালেক্ট কৰা ইজি হৈ গৈছে কেনেকে কৰিব এটা আপোনাৰ মেণ্টৰ টাইপো মানে ইনভিজিবল মেণ্টৰ টাইপ হৈ গৈছে যোনটোৰ কাৰণে আপোনাৰ নতুন উদ্যোগীকৰণ ইউথবোৰৰ কাৰণে পটককে সোমাবলৈ ইউজ হৈছে আৰু এইটো মানে অকল টেকনলজিকেল এটা নতুন ইনোভেশ্যন বা এনেকুৱা ফেক্টৰত হোৱা নাই যিকোনো সৰু সুৰা কথাটো চাপ'জ এটা ক'ৰবাত ফুড ট্ৰাকো দি আছে ক'ৰবাত কেফে খুলি আছে সেইবোৰৰ কথাও কেনেকে বস্তুবোৰ আপোনাৰ ইমান বস্তু কিনিব লাগে কেনেকে ক'ত ইউজ কৰিব লাগে সেইবোৰো এআই থ্ৰু দি পুৰা ভালকে আপোনাৰ গাইড কৰিব পাৰে এইটো সময়ত দুটা বস্তুৱে বহুত হেল্পফুল এটা হ'ল আপোনাৰ ইনকিউবেশ্যন চেণ্টাৰ যোনটোৰ কাৰণে আপোনাৰ কিছুমান গ্ৰাণ্টছ ইম্পৰ্টেণ্ট গ্ৰাণ্টছ যোনটো আপোনাৰ ষ্টাৰ্টিঙত হেল্প কৰে সেইবোৰ পাবলৈ ইজি হৈছে মেণ্টৰশ্বিপটো পাই আছে সিহঁতৰ থ্ৰু দি ছেকেণ্ডলি আপোনাৰ এআই যোনটো এতিয়া বুম হৈ আছে কিছুমান বেলেগ বেলেগ আপোনাৰ মডেলছ আহি আছে যেতিয়া এতিয়া নতুনকে উঠিছে ক্লাউড আহিছে জেমিনাই তাৰপিছত ChatGPT-টো আছে সিহঁতৰ নিজৰ কিছুমান ফ্ৰী প্ৰগ্ৰেমছ দি আছে এইবোৰ কাৰণে নতুন থলুৱা ব্যৱসায়বোৰত বহুত ভাল অৰিহণা যোগাই আছে হয় আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ হয় ধন্যবাদ এয়া আছিল ডিৰৈটিৰ প্ৰতিষ্ঠাপক সুদৰ্শন ডেকা ডিৰৈটিয়ে বৰ্তমান ৰাজ্যৰ চাহখণ্ডত এটা নতুন মাত্ৰা দিছে এনেদৰেই 2016 চনৰ পৰা আৰম্ভ হোৱা ষ্টাৰ্টআপ ইণ্ডিয়া সমগ্ৰ দেশৰ লগতে অসম আৰু উত্তৰ পূবতো প্ৰসাৰিত হৈছে
যাৰ ফলত বহু যুৱক যুৱতীয়ে কৰ্মসংস্থাপনৰ বাবে বহিৰাজ্যলৈ নোযোৱাকৈ নিজৰ ঠাইতেই থলুৱা উদ্যোগ গঢ়ি স্বনিয়োজনৰ বাট মুকলি কৰিবলৈ সক্ষম হৈছে। সংবাদ চলন্তিকা শুনিলে। আজিৰ অনুষ্ঠানটোৰ প্ৰযোজনা আৰু পৰিকল্পনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ সংবাদদাতা ৰাকেশ দলেৰ। সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী সংবাদ চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। আজিৰ সংবাদ চলন্তিকাৰ পৰা মই ঋতুস্মিতাই বিদায় লৈছোঁ। নমস্কাৰ।